খারাপ এইফালে বেয়া হৈ আছে আৰু বোকা পানী আজি 40 টকা মাছুল লৈ গ'ল, 10 টকা বেছি নিলে। আমাৰতো 20 বছৰ হৈ যাব। বজাৰখন এনেকুৱাই মাছুলটো কণ্টিনিউ নি থাকে। আগতে 30 টকা নিছে, এতিয়া আৰু 10 টকা বাঢ়াই দিছে। বাঢ়ি গ'ল মাছুল, সেইকাৰণে 10 টকা বাঢ়াই দিছে। সন্মুখত পুৰা বোকা আছে, পানী আছে, মানুহতো আহিব নোৱাৰে। কৈছো ৰাবিছ পেলাবলৈ, সিহঁতে কয় ৰাবিছ পেলাব, মোৰ হাতত পইচা নাই নহয়, পইচা কেনেকৈ মই দিম। মাছুলৰ পইচা মলদাৰক দিওঁ 40 টকা, 10 টকা বেছি নিছে। আগতে 30 টকাকৈ নিছে, এতিয়া 10 টকা বাঢ়িছে বোলে, সেইকাৰণে 10 টকা বেছি নিছে। কিমান হ'ব, 1200-1300 মান হ'ব আৰু কাষ্টমাৰে নাহে বোকাৰ কাৰণে আৰু পানীৰ কাৰণে কাষ্টমাৰে নাহে। বজাৰত এটা কাম হোৱা নাই, এটা ৰাবিছ পৰা নাই, মই কেনেকৈ বজাৰ কৰিম? কাষ্টমাৰ অহা নাই বজাৰত, মই কি কৰিম এতিয়া? এতিয়া বজাৰটো কাম কৰিব লাগে, কাষ্টমাৰ আহিব পৰা নাই, বজাৰটো একদম বেয়া হয়। এতিয়া আৰু কি কৰিম? আপোনালোকে বজাৰটো কাম কৰি দিব, মাছুলটো যিমান আছে লৈ ল'ব বাছ। আজি 30 টকা কৰি দিছোঁ। না কোনো কাম কাজ হোৱা নাই, নাই হোৱা নাই। কিন্তু বাজারটো আর বেশি হবো, আর 40-45 বছর হবো আর বাজারটো। আজি মাছুল দিছি 30 টাকা। হ্যাঁ নাই, একো কাম নহয় বাজাৰত। অসুবিধা হয়তো, কাপোৰটো আঁতৰিব লাগে উৰাটোৰ ওপৰত। বাজাৰত কিছু হোৱা নাই, কোনো কাম কাজ একো হোৱা নাই। আজি যে নীলবাগান সাপ্তাহিক বজাৰত আহি আপুনি এইখিনি কথা তুলি ধৰিছে। প্ৰথম কথাটো হ'ল যে নীলবাগান সাপ্তাহিক বজাৰখনত আজি দীৰ্ঘদিন, আজি প্ৰায় 40 বছৰৰ পৰা সেই বজাৰখন এতিয়ালৈকে বোকা হৈ আছে। এই বজাৰখন কিয় ঠিক নহয়? প্ৰথমে মই হুজাইৰ আমাৰ যিজন DC ছাৰক অনুৰোধ কৰিছোঁ যে আমাৰ বজাৰখনত আজি আপুনি বিন্দাখান্দি ব্লকৰ যিজন BDO আছে, তেখেতে জানে যে এই ব্লকখনত আজি বজাৰখনত আপোনাৰ 55,000 টকা এক সপ্তাহত ডাকটো গৈছে, এদিনতে গৈছে। ইয়াৰ আগদিনাখনো প্ৰায় 30,000 না 35,000 গৈছে। এই টকাখিনি ক'ত যায়? এই যে সপ্তাহত এদিন ডাক হয়, এই পইচাখিনি ক'ত যায়? আমাৰ বজাৰখনৰ কিয় উন্নয়ন নহয়? মই বিন্দাখান্দি ব্লকৰ BDO ছাৰক অনুৰোধ কৰিছোঁ যে আমাৰ বজাৰখনৰ কিয় উন্নয়ন নহয়, এই বজাৰখন কিয় বোকা? আজি 40 বছৰৰ পৰা এই বজাৰখন কেনেকুৱা অৱস্থা হৈছে আপোনালোকে চাওক। আৰু বিন্দাখান্দিৰ যিজন আমাৰ বিধায়ক আছে, বিধায়ক ছাৰক আমি এটা কথা ক'ব বিচাৰিছোঁ, যিখন আমাৰ নীলবাগান বিন্দাখান্দিৰ নীলবাগান আপোনাৰ যিখন সাপ্তাহিক বজাৰ আছে, এই সাপ্তাহিক বজাৰখনত আপুনি চাওক, আহি পেলাই এই কামখিনি কৰক আপোনালোকে। আৰু এই যিখিনি পইচা উঠে আপুনি চাওক, চৰকাৰী ৰেভিনিউ কিমান আছে? 3,000 কিমান টকা ৰেভিনিউ আছে। কিন্তু আজিৰ দিনত সাপ্তাহিক বজাৰখন নীলবাগান এদিনতে 55,000 টকা গৈছে। কিন্তু বজাৰখনৰ একো উন্নয়ন হোৱা নাই। গতিকে মই যদি দল এটা পঠুৱাই আমাৰ বজাৰখন ইনকুৱাৰী কৰক। আমাৰ হুজাই জিলাৰ আমাৰ যিজন DC ছাৰ আছে, তেখেতকো অনুৰোধ কৰিছোঁ, ছাৰ এইটো আমাৰ সন্দেহ আহিছে, চৰকাৰী কোনোবা কৰ্মচাৰী বা বিষয়াসকল জড়িত আছে নেকি এই বজাৰখনত? কিয় বজাৰখনত আগতে শুনা পাইছোঁ যে এলাটমেণ্ট হৈছে, বজাৰখন এতিয়ালৈকে কিয় বনা নাই? আজি প্ৰায় 30-35 বছৰৰ পৰা বজাৰখন আমাৰ কেনেকা হৈ আছে? বোকা, একেবাৰে বোকা। আজি যে এই বজাৰখনক যে সপ্তাহত এদিনৰ কাৰণে 55,000 টকা ল'ব পাৰে, এই পইচাখিনি ক'ত যায়? এই পইচাখিনি ক'ত আছে? এই বজাৰখনত কিয় কাম নহয়? আজি ইমান দিন হৈ গ'ল যে বজাৰখনত কাম কিয় নহয়? ইয়াৰ এই যিটো কেইদিনৰ পৰা, আজি 2 মাহৰ না 3 মাহৰ পৰা বজাৰখন এনেকৈ ডাকত দি আছে, এদিনৰ কাৰণে ডাকত দি আছে। এই ডাকৰ পইচাখিনি ক'ত যায়? এই বজাৰখনৰ কিয় উন্নয়ন নহয়? এই বজাৰখনত যেতিয়া আপুনি বৰষুণ দিয়ে, পুৰা বজাৰখন ফ্লাড হৈ যায়। আপোনালোকে চাব যে এইবিলাক যিবিলাক সৰু সৰু ব্যৱসায়ীবিলাক আছে, তেখেতসকলৰ পৰা মাচুল লোৱা হয়। 10 টকাৰ জেগাত 20 টকা লোৱা হয়, 50 টকা লোৱা হয়, 100 টকা লোৱা হয়। ঠিকেই আছে, এইখিনি পইচা ক'ত যায়? ব্লকৰ আণ্ডাৰত যায় নহয়। এই ব্লকে কিয় এই বজাৰখনত কাম নকৰে, সেইটো আমাৰ প্ৰশ্ন। গতিকে আমি এটা কথা অনুৰোধ কৰিছোঁ, যিজন ব্লকৰ BDO ছাৰ আছে, আমাৰ DC ছাৰ আছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰকো অনুৰোধ জনাইছোঁ যে আমাৰ বজাৰখন অতি সোনকালে আপোনালোকে এটা টিম বনাই পেলাই এই বজাৰখন আপোনালোকে ভাল কৰি দিয়ক। এইটো অনুৰোধ। 40 বছৰত পইচাখিনি ক'ত গৈছে? এই পইচাখিনি ক'ত গৈ আছে? এই যিখন বজাৰত আজি ইমান দিনৰ পৰা এখন চৰকাৰী বজাৰ, এইখন এটা লিডত গৈ আছে, চৰকাৰী লিডত ডাকত গৈ আছে, এই পইচাখিনি ক'ত যায়? সেই পইচাখিনি দি আপোনালোকে কিয় বজাৰত কাম নকৰায়, সেইটো আমাৰ প্ৰশ্ন। আজি 55,000 টকা এদিনতে বজাৰখন গৈছে ডাকত, 50 টকাত গৈছে। যোৱা সপ্তাহত 20,000 না 25,000 গৈছে, ইয়াৰ আগৰ সপ্তাহও এনেকা গৈছে। এই বজাৰখনত আজি 3 মাহৰ পৰা প্ৰায় 2 লাখ না 2.5 লাখ টকাৰ ওপৰত মাতিছে, এটা চেনেলেও বাতৰি কৰা নাই। সেইখিনি আপুনি নিজে চাওক। এটা বৰষুণ দিয়াৰ পিছত বজাৰখন একেবাৰে তছনাছ হৈ যায়। গতিকে বজাৰখন ড্ৰেইনখিনি বনাই দিয়ক,
আগতে শুনা পাইছো যে মৌলানা যিজন আমাৰ প্ৰাক্তন যিজন চিৰাজুদ্দিন আজমল MLA আছিলে তেখেতে এটা ড্ৰেইন বনাই দিছিলে 1,25,000 ইয়াত আধাৰ চিলাটো আছে এই ড্ৰেইনটো বনা নাই এতিয়ালৈকে বুজি পাইছে গতিকে আমাৰ বিধায়ক ছাৰকো অনুৰোধ কৰিছো আপুনি নিজে আহক আহি বজাৰখন চাওক আজি ইমান দিন সকলো বজাৰ ঠিক হৈ আছে দবকা বজাৰখন চাব আপুনি মুৰাজাৰ বজাৰখন চাব আমাৰ নীলবাগান বজাৰখন আজি 30-35 বছৰ হৈ গ'ল এই বজাৰখন কিয় বনোৱা হোৱা নাই এই পইচাখিনি ক'ত যায় যিখন চৰকাৰী পইচা আছে এই পইচাখিনি কাৰ আণ্ডাৰত থাকে কি ক'ত যায় সেই পইচাখিনি দি কিয় বজাৰ নবনায় এটা তদন্ত উচিত তদন্ত কৰি পেলাই আমাৰ বজাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।